জিভা শৰীৰৰ এক কোমল আৰু সৰু অংশ, কিন্তু এই জিভাই লোহাৰে গঢ়া এখন সাম্ৰাজ্য ভস্ম ছাই কৰি দিব পাৰে। মহাভাৰত ইতিহাসৰ আটাইতকৈ বিনাশকাৰী যুদ্ধৰ ভিতৰত এখন আছিলে। এই যুদ্ধ না কোনো মাটিৰ টুকুৰাৰ কাৰণে না কিবা কাৰণে এই যুদ্ধ আৰম্ভ হৈছিলে এই জিভা এটা হাঁহি, এটা শব্দৰ কাৰণে। কাহিনী দ্ৰৌপদীৰ সেই দ্ৰৌপদীৰ এটা হাঁহি, এটা শব্দই ইতিহাসৰ আটাইতকৈ বিনাশকাৰী যুদ্ধখন আমাক দি থৈ গৈছিলে। কুৰু বংশৰ নাশ কৰি থৈ গৈছিলে। কাহিনী যুধিষ্ঠিৰ ৰাজসূয় যজ্ঞ, য'ত মজিয়া পানীৰ নিচিনা দেখি দুৰ্যোধন মজিয়া পানী বুলি ভাবি ভৰি দিওঁতেই দুৰ্যোধন পানীত পৰি সোমাই গৈছিল। কিন্তু সেইখিনি সময়ত যদি দুৰ্যোধনক যদি সহায়ৰ হাত আগবঢ়া হয়, যদি সহানুভূতি দেখুৱালে হয়, মই যদি হাতেৰে ধৰি দুৰ্যোধনক দাঙি পানীৰ পৰা উঠাই দিলে হয়, মহাভাৰতৰ নিচিনা বিনাশকাৰী যুদ্ধখন নহ'লহেঁতেন। সেইখিনি সময়তে পানীত সোমাই যোৱাৰ লগে লগে দ্ৰৌপদীৰ মুখৰ পৰা ওলাই পৰিল সেই এক শব্দ, যিটো শব্দই মহাভাৰত গঢ়ি থৈ গ'ল, অন্ধৰ পুত্ৰ অন্ধ। এই শব্দষাৰ দুৰ্যোধনৰ হৃদয়ত হেলে বিন্ধিলে। এয়া এটা মাজাক দুৰ্যোধনৰ ওপৰত নাছিল, এয়া চিধা প্ৰহাৰ আছিল অন্ধ তেওঁৰ দেউতাক অন্ধ ধৃতৰাষ্ট্ৰৰ ওপৰত। দুৰ্যোধন পৰি যোৱাৰ কাৰণে তাৰ দুখ নাছিল, তাৰ দুখ হ'ল যে তাৰ পিতাৰ কৰা অপমানৰ কাৰণে। আৰু এই অপমানৰ অগ্নি এনেকৈ জ্বলিলে যেন এটা আগ্নেয়গিৰি ফুটাৰ নিচিনাকৈ দুৰ্যোধনৰ প্ৰতিশোধৰ অগ্নি জ্বলি উঠিলে, যেন এই প্ৰতিশোধৰ অগ্নি বিনাশেৰেহে শান্ত হ'ব। আৰু সেই দিনাখন তাৰ পিছতে আহি পৰিল সেই কলা দিন, যি কলা দিন ইতিহাসৰ পাতত লিখা আছে। সেই দিন দুঃশাসনে যেতিয়া দ্ৰৌপদীৰ চুলিত ধৰি যেতিয়া ৰাজপ্ৰসাদলৈ টানি আনিলে, তেতিয়া দুৰ্যোধনে কৈছিলে, এতিয়া হাঁহা। ইয়াত মই দুৰ্যোধনৰ ছাইড লোৱা নাই। ইয়াত মই এটাই কথা ক'ব লৈছোঁ যে কেনেকৈ এটা শব্দই, এষাৰি শব্দই বাৰুদৰ সৃষ্টি কৰিব পাৰে। তৰোৱালে আঘাত কৰা ঘাঁ শুকাই যায়, কিন্তু মুখৰে জিভাৰে আঘাত কৰা ঘাঁ কেতিয়াও নুশুকায়।